হয় যি অন্তিম পৰ্যায়ৰ যি ভোট গ্ৰহণ বা আজি যি অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ যি অন্তিম দিন আছিল আৰু অন্তিম দিনত দেখা পোৱা গৈছে যে ইতিমধ্যে যি বকৰ যি টাঙাবাৰীত ইতিমধ্যে স্থানীয় ৰাইজ ওলাই আহিছে আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব সামগ্ৰিক পৰিৱেশ যি পঞ্চায়ত ইলেকশ্যনৰ যি আজি অন্তিম দিন আছিল আৰু অন্তিম দিনত যি 10 নং টাঙাবাৰী LP স্কুল আৰু 10 নং টাঙাবাৰী LP স্কুলত ইতিমধ্যে দেখা পোৱা গৈছে যে স্থানীয় ৰাইজ আহি নিজৰ ভোট প্ৰদান কৰাৰ বাবে আহি উপস্থিত হৈছে আৰু শাৰী পতা দেখা গৈছে আৰু ইতিমধ্যে যি 7 নং বকো জিলা পৰিষদৰ যি বিজেপি প্ৰাৰ্থী কম্বুৰাম ৰাভা তেখেতে ইতিমধ্যে ভোট প্ৰদান কৰিছে আৰু আমি তেখেতৰ পৰা জানিব বিচাৰিছে ভোট দিলে কি ক'ব কেনেকুৱা দেখিছে ভাল হোৱাৰি প্ৰথমতে মই 7 নং বকো জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক শুভেচ্ছাৰ অভিনন্দন জনাইছোঁ আৰু ইয়াৰ লগে লগে 7 নং বকো জিলা পৰিষদৰ ভোটাৰ ৰাইজ তথা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ ভোটাৰ ৰাইজক গণতান্ত্ৰিক উৎসৱত সকলোকে ভাগ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু 7 নং বকো জিলা পৰিষদৰ যি আমাৰ ভোটাৰ ৰাইজ সকলোকে অনুৰোধ জনাইছোঁ তেওঁ সকলোৱে যেন আমাৰ গণতান্ত্ৰিক উৎসৱত ভাগ লৈ তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ মৌলিক অধিকাৰ যি ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ প্ৰতি অনুৰোধ জনাইছোঁ। হয় কিমান ভোটাধিকাৰ আছে আপোনাৰ যিটো জিলা পৰিষদৰ মোৰ এই 7 নং জিলা পৰিষদত 6খন গাঁও পঞ্চায়ত সাঙুৰি 53,000 চামথিং ভোট আছে 53,000 ভোট আছে হয় এটা কথা ক'ব লাগিব যে যি গণতন্ত্ৰৰ যি উৎসৱ এই গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ৰাইজক ইতিমধ্যে আহ্বান জনাইছে কম্বুৰাম ৰাভাই তেখেত যি বিজেপি প্ৰাৰ্থী হয় আৰু বিজেপি প্ৰাৰ্থীৰ পৰা তেখেতে বিজেপি দলৰ হৈ তেখেতে বিজেপি দলৰ পৰা মনোনীত প্ৰাৰ্থী আৰু আজি তেখেতে যি অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ এই অন্তিম পৰ্যায়ৰ ভোটদানত ইতিমধ্যে তেওঁ ভোট প্ৰদান কৰিলে আৰু দেখিবলৈ পোৱা গৈছে যে যি সামগ্ৰিক পৰিৱেশ ইতিমধ্যে মহিলা পুৰুষসকলে আহি পেলাই এই শাৰী পাতিছে আৰু তেওঁলোকে ভোট দিবলৈ আহিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।